কুলি কেতেকীয়ে ইনালে বিনালে গছে বনে সলালে পাত ঢুলীয়া নাচনীয়ে বিহুগীত জুৰিলে বিহু বিহু লাগি যায় গাত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুতি অহাৰ লগে লগে সকলোৰে মন প্ৰাণ উজলি উঠা দেখা যায় যেনেকুৱা লোকেই নহওক বিহু দেখিলে প্ৰকৃত অসমীয়া ৰৈ থাকিব নোৱাৰে আজি গৰু বিহু দিনাই তেনে এক দৃশ্য দেখিবলৈ পোৱা গ'ল মৰিয়নি নকছাৰীত নকছাৰী দেবৰাপাৰ আৰক্ষী চকী তৰাতলি নামৰ নকছাৰী বিহু দলটিয়ে বিহু গাবলৈ বুলি আহিল আৰক্ষী বিষয়া বিপুল কুমাৰ গগৈ আদৰ সম্ভাষণত সকলো আপ্লুত হোৱা দেখা যায় অসমীয়াৰ পৰম্পৰা অনুসৰি গেটৰ সন্মুখতে চাকি ধূপ জ্বলাই আদৰি আনিলে বিহু দলটিক বিহু নাচনীৰ বিহু দেখি ৰৈ থাকিব নোৱাৰিলে আৰক্ষী বিষয়াজনে ঢোলৰ চেৱে চেৱে তেওঁ নাচি বাগি আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় শেষতো বঁটা দি সেৱা লৈ বিহু দলটিক বিদায় দিয়ে আৰু সকলো বিহুৱতীক বিহুৰ জলপান খুৱাই আপ্যায়িত কৰি দেখুৱালে প্ৰকৃত অসমীয়াৰ স্বৰূপ আৰু সংস্কৃতিক জীয়াই ৰখাৰ প্ৰয়াস এজন আৰক্ষী বিষয়াই অসমীয়াৰ পৰম্পৰা জীয়াই ৰখাৰ যি আদৰ্শ দেখুৱাই অনুপ্ৰাণিত কৰিলে বিহু দলটিক তাকে শলাগ লৈছে স্থানীয় সচেতন মহলে মৰিয়নিৰ পৰা সূৰ্যদাসৰ ৰিপৰ্ট নিউজ 24 অসম 13টা বছৰ আমি আগত কৰিছিলোঁ মাজতে 3 বছৰ আমাৰ কিবা অসুবিধাৰ কাৰণে আমি নকৰিলোঁ এবাৰ আকৌ পুনৰবাৰ আমি ওলাইছোঁ ৰাইজৰ আশীষ বিচাৰি আৰু ছাৰসকলকো ক'লোঁ প্ৰথম আমি পদধূলাটো এই আমাৰ দেৱাপাৰ আৰক্ষী চকীতে দিলোঁ হয় ইমান আৰু আপোনাৰ পৰৱৰ্তী কাৰ্যসূচী আমাৰ 3টা স্কিপ আছে লঠঙা আছে তাৰপৰা মুকলি বিহু আৰু হুঁচৰি বিহু আমাৰ লঠঙা আছে লঠঙা কৰিবলৈ যাম বুলি আমি ভাবি আছোঁ আপোনালোকে নকছাৰী কোন গাঁৱৰ পৰা ওলাইছে নকছাৰী মানে কোন গাঁও আমাৰ নকছাৰী পুৰণা এটা নাম তৰাতলি এই দলটি মানে তৰাতলি গোটেই নকছাৰী ল'ৰা কেন্দ্ৰ কৰিয়ে হৈছিলে এতিয়া বহুত বাহিৰেও আছে আমাৰ ল'ৰা ছোৱালীবিলাক আমি গোটেইকেইটা এক হৈ পিনি মানে বিহুটো উলিয়াইছোঁ